ইউটিউব চেনেল প্ৰিন্স ৰাজকুমাৰ পিয়াৰ এণ্টাৰটেইনমেণ্ট। আজি মই মোৰ ঘৰৰ সন্মুখতে থকা এজোপা গছ মানে কাটিবলৈ লৈছোঁ। সেই গছজোপা মানে কেনেকৈ কাটে গছ একচুৱেলি হাতেৰে নেকাটি মেচিনেও কেনেকৈ কাটিব পাৰি সেইটো এটা দেখাম। মেচিন আছেই, এইটো মেচিন লৈ আহিছে, এওঁলোকে কাটি দিব। ঘৰৰ সন্মুখটো মানে অকণ মুকলি কৰিবৰ কাৰণে এজোপা গছ আছে ডাঙৰ, অলপ বিয়াগুম গছ। এই গছজোপা কাটিবৰ কাৰণে মানে মেচিন অনা হৈছে আৰু এওঁলোকক মাতি অনা হৈছে। তাৰ কাৰণে গছজোপা কাটিম এতিয়া, তাৰে ভিউটো মই দেখাম এতিয়া। সেইটোকে ইউটিউবত মই আপলোড কৰিম বুলি ভাবিছোঁ। চাব এই গছজোপা, এইটো আমাৰ মেচিনটো, এইটো মেচিনে কাটিব এতিয়া এই গছডাল। এইডাল বিয়াগুম গছ, এইডাল বিয়াগুম গছ। আগটো অলৰেডি কাটি লোৱা হ'ল, এয়া আগটো কাটি লোৱা হ'ল। বহুত ওখ গছ, গুৰিটো প্ৰায় যথেষ্ট ডাঙৰ। গছটো কেনেকৈ কটা যায় মেচিনৰ যোগেদি দেখাব লাগিব। মেচিন অলৰেডি ৰেডি হৈ গৈছে, এই মেচিনটোত আমি কাটিম। এইফালে ইয়াতে মেচিনটো লগোৱা হ'ব, অলৰেডি পিচ কৰা হৈছে কিছুমান পিচ ৰেডি কৰি থকা হৈছে। মেচিনত কিবা তেল দিব কাটিবৰ কাৰণে। মবিল এইটো মবিল ভৰাইছে, এয়া মবিলৰ প্ৰয়োজন মেচিনটো চালু কৰিবৰ কাৰণে। এয়া মবিল দিয়া হৈছে। এয়াই আমাৰ ওস্তাদে এতিয়া কাটিব, এজন ওস্তাদ মেচিনৰ। এই মেচিনটো বোলে এজনেহে চলাব পাৰে। আঠাটো গুচাবৰ কাৰণে তেলটো দিয়া হৈছে। আছে কেইবাজন চালু হৈ গৈছে, মেচিনে চলাব। হৈ গৈছে, আধাটো কমপ্লিট হৈছে কটা। এতিয়া গছ টানিব, গছডাল এইফালে পেলাব লাগিব। এওঁলোক ৰেডি আছে গছটো টানিবৰ কাৰণে, ৰেডি আছে, অলমষ্ট ৰেডি। গছ পৰিব এতিয়া, গছ কাটিছে।
পেলাবৰ সুবিধাৰ কাৰণে এটুকুৰা কাটি লগা হৈছে, পেলাবৰ সুবিধাৰ কাৰণে। এইটো যিটো কাটিলে এইটো কটা হৈ গ'ল, এইটো যিটো সেইটো বঠি কটা বুলি কয়। সেইটো গছ কটাৰ যিটো ভাষা সেইটো বঠি কটা বুলি কোৱা যায়। এইটো বঠিটো কাটি এৰুৱাই দিলে গছটো এইভাগে পৰিব, তেতিয়া এইটোক কয় বঠি কটা। আমাৰ ইয়াত মেচিনে প্ৰথম কটা হৈছে, সেইকাৰণে চোৱা দৰ্শকো আহিছে যথেষ্ট চাবলৈ। ৰাইজে চাইছে গছজোপা কেনেকৈ কটা গৈছে, কেনেকৈ কৰা গৈছে, চাইছে। মেচিন দি প্ৰথম মেচিন দি কটা গৈছে, মেচিন দি প্ৰথম কাটিছেতো। উলিয়াই দিব, এটুকুৰা বঠি বুলি কয়, বঠি, ইয়াক কোৱা যায় বঠি। ভিউটো দেখাই দিম বাৰু। গছজোপাৰ পাছতে মোৰ বাগান। আধা কটা হৈ গৈছে, প্ৰায় অলমষ্ট 50% কাট ডাউন, কাটিলে 50%। কটাৰ পিছতে ফাইনেলি গছজোপা পৰিব আৰু। পুৰা আকৌ মাজৰ পৰা বঠি উলিয়াই পেলাই দিছে। আধা ৰোৱা হৈ থকা যিটো গছৰ ভিডিঅ' সেইটো আকৌ আপলোড কৰিবলৈ লৈছোঁ। সেইটো এনেকৈ গছডাল ফাইনেলি পৰিলে। ফাইনেলি পৰিলে। গছডাল লেংথটো বহুত দীঘল, এয়া মই লেংথটো দেখাইছোঁ। গুৰিটো প্ৰায় এনেকুৱা ধৰণৰ আছিলে, গছটোৰ ফাইনেলি গছজোপা পৰিলে বাৰু। গছজোপা পৰাৰ আগমুহূৰ্তত মই ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিলোঁ, সেইকাৰণে পিছৰ আধা অংশটো মই আকৌ আপলোড কৰিছোঁ। এয়া গছৰ ডাল পাতখিনি কাটি পেলাইছে, মুকলি কৰি দিছে, এয়া তেওঁলোক লাগি আছে। তাৰ বেক চাইডে মোৰ এয়া বাগান আছে। আৰু গছজোপা ফাইনেলি কাটিলোঁ বাৰু। মানে গছজোপা কাটিব ইচ্ছা নাছিলে, বিশেষ ডাঙৰ হোৱা নাছিলে, তথাপিতো গছজোপা কাটিবলগীয়া হ'ল এটা কাৰণেই, বাগানত পৰিলে মোৰ বাগানত বহুত অনিষ্ট কৰিব। সেইকাৰণে এই জেগাত পূৰা থৈ দিছিলোঁ। আৰু গছজোপাৰ গুৰিটো যথেষ্ট ডাঙৰ, এইটো যথেষ্ট ডাঙৰ। আৰু গছডাল হৈছে এনেকুৱা, এতিয়া পিচিং কৰি আছে, তেওঁলোক লাগি আছে প্ৰায় 3জন 4জন, ইফালে আৰু এইফালেদি প্ৰায় 2জন 6জন মানুহে গছজোপা ফাইনেলি কাটি পেলালে। মেচিন ইউজ কৰাৰ কাৰণে খুব কম সময়ৰ ভিতৰতে হ'ল বাৰু। তেওঁলোকে পিচ কৰিব। এতিয়া পিচ কৰিব। মোৰ বিশেষ অনিষ্ট হোৱা নাই বাৰু,
হে আৰু কিমান ভগৱানে বচালে আচলতে। এইখন মোৰ বাগান। ইয়াত মোৰ চাঁচি গছ আছে, যিটোৰ পৰা আঁতৰ বনায়, চাঁচি গছ আছে। আৰু এখন মোৰ বাগান, ফাইনেলি এখন মোৰ বাগান। বাগান এখন বাগান আছে মোৰ ইয়াত। মই এতিয়া বাগানৰ মাজত বৰ্তমান। বাগানৰ ভিউটো মই দেখাই দিছোঁ এবাৰ। এয়া বাগান মোৰ, এয়া বাগান আছে এনেকৈ চাহপাতি বাগান, যিটো আমাৰ অসম বিখ্যাত টি গাৰ্ডেন, চাহপাতৰ কাৰণে অসম বিখ্যাত। এয়া মোৰ এখন মিনি টি গাৰ্ডেন আছে, এখন মিনি টি গাৰ্ডেন এনেকৈ। তাৰ কাষে মোৰ চাঁচি গছ আছে, আঁতৰ, য'ৰ পৰা আঁতৰ বনোৱা যায়। এতিয়া মই আপোনাৰ লাহে লাহে বাগানৰ মাজে মাজে আগবাঢ়িম। এই ভিউটো দেখাই দিছোঁ আপোনাক বাগানৰ। এখন মোৰ বাগান আৰু চাহ এইবিলাক মাজে মাজে বাগানত গছ আছে মোৰ, চাঁচি গছ। চাঁচি গছ এইবিলাক হৈছে চাঁচি গছ। ইয়াৰ পৰা আঁতৰ প্ৰস্তুত কৰা হয়। বদৰুদ্দিন আজমলৰ নাম শুনিছে, তেওঁ এইটো বস্তুৰ বিশেষ গুৰুত্ব দি পেলাই তেখেতে বাহিৰত ছাপ্লাই কৰে। বদৰুদ্দিন আজমলৰ নিজৰ ইণ্ডাষ্ট্ৰি আছে, আৰু গোলাঘাটতো এটা ইণ্টাৰনেশ্যনেল বেচিছত ইণ্ডাষ্ট্ৰি হ'বলৈ গৈ আছে চাঁচিৰ পৰা। এইবিলাক মোৰ গছ আছে। এইবিলাক মোটামুটি ইয়াত যদি ভিতৰত কিবা মানে ইয়াত কিবা থাকে, মাল বুলি কয় ইয়াৰ ভিতৰত, সেই বস্তুটো যদি হয়, এই গছজোপাৰ মূল্য 1 লাখ টকালৈকে হ'ব পাৰে এজোপা গছ। আৰু এজোপা দেখাইছোঁ, এজোপা গছ 1 লাখ টকা 1.5 লাখ টকালৈকে এজোপা গছ হ'ব পাৰে, যদি ইয়াৰ পৰা ভিতৰত যিখিনি বস্তু থাকে বুলি কয়, আমি ঠিক মই চিনি নাপাওঁ, সেইখিনি যদি ভিতৰত থাকে এজোপা গছ। এজোপা আপোনাৰ মূল্য এতিয়া বৰ্তমান বজাৰত 1 লাখ টকা হ'ব এজোপা গছৰ। আৰু ইয়াত যদি যিটো পৰা আঁতৰ বনাই, আঁতৰটো পোৱা যায়, তেনেকুৱা কথা। এইখন মোৰ বাগান, চাহপাতি বাগান। তাৰ মাজে মাজে বাগানত সাঁচি গছ ৰোৱা আছে, মূল্যৱান গছ এজোপা। আৰু মই বাগানৰ ভিউটো দেখাই দিছোঁ। বাগানৰ ভিউটো মোৰ এইটো, এইবিলাক মোৰ চাহপাতি বাগান। আপোনাৰ চাঁচি গছ, চাঁচিৰ পাতটো প্ৰায় এনেকুৱা ধৰণৰ। এইটো বহুত মূল্যৱান গছ এজোপা, এজোপাৰ পৰা আঁতৰ বনোৱা হয়, সেইকাৰণে বহুত দাম দিয়ে। মোৰ আছে বাগানত প্ৰায় যথেষ্টখিনি চাঁচি গছ আছে। আপোনালোকে ভিউটো দেখিছে চাগে, যথেষ্টখিনি চাঁচি গছ, মূল্যৱান গছ। এতিয়া মিনিমাম ভেলু হৈ আছে, আৰু ভেলু বাঢ়ক ভাবিছোঁ। অলপ মই চাঁচি হেৰি কৰিম, গছ আছে আৰু মই ওচৰৰ পৰা দেখাম। এতিয়া মই আপোনাৰ এই বাগানৰ ভিউটো মই আকৌ এবাৰ দেখুৱাই দিছোঁ আপোনাক। এইটো বাগানৰ ভিউ, চাঁচি গছ এইবিলাক ডাঙৰ চাঁচি গছ। এইজোপাৰ মূল্য এতিয়া নিৰ্ধাৰণ কৰিলে যদি ভাল দাম হয়, 1-1.5 লাখ টকাৰ চাঁচি। সেয়া আছে ডাঙৰ চাঁচি, বাগানৰ কাষে কাষে আছে। তাৰপিছত মই গছ কটাৰ জেগালৈ আহিলোঁ। ফাইনেলি গছ কটাৰ পিচবিলাক মই আপোনাক দেখাই দিছোঁ। মেচিন ইউজ কৰি যিবিলাক পিচ কৰা হৈছে, ফাইনেলি এয়া মেচিন ইউজ কৰিবলৈ পিচ কৰা হ'ল। এয়া গছজোপা কাটিলে, গছজোপা হ'ল। মোৰ বহুত কিছু অনিষ্ট হোৱা নাই, তথাপিতো গছখিনি কটা হ'ল। ফাইনেলি আৰু এটা পিচ কৰিব। ফাইনেলি গছডাল কাটি হ'ল। এতিয়া মই ভিডিঅ'টো সামৰিব লাগিব। এজোপা হৈছে চাম গছ,
তাৰ ডাল পাতবিলাক ইয়াত পেলাই থোৱা হৈছে। আৰু ফালেদি ভিডিঅ'টো বনাবলৈ আহিলোঁ। মোৰ গাড়ীখন ৰাস্তাতে পাৰ্কিং কৰি থৈছোঁ। এইখন ৰাস্তাত গাড়ীখন আছে। এয়া কুন্দাটো প্ৰায় বগৰাইছে, বগৰাবলৈ লৈছে। এতিয়া ভিডিঅ'টোত কুন্দাটো ইমান ডাঙৰ গছ আজি ফাইনেলি কটা হ'ল। মোৰ ঘৰৰ সন্মুখতে আছিলে, ভয় খাই আছিলোঁ খুব যে ঘৰটোতে পৰিব নেকি। মোৰ ঘৰটো সেয়া মোৰ ঘৰত যদি গছজোপা পৰিব নেকি, ঘৰৰ প্ৰায় নিচেই ঘৰটো সেইটো। ঘৰৰ ওচৰতে গছজোপা আছিলে। তো এক্সিডেণ্টেলি বতাহৰ কথা ক'ব নোৱাৰি, বতাহত যদি গছজোপা পৰিলেহেঁতেন বহুত কিছু অনিষ্ট হ'লহেঁতেন। ফাইনেলি আজি গছজোপা কাটিলোঁ। তো মই নিজকে ভাগ্যৱান বুলি ক'ব লাগিব, একো বিশেষ কিছু অনিষ্ট নকৰাকৈ গছজোপা পৰিলেগৈ। ফাইনেলি গছজোপা কাটি হৈ গ'ল। কিন্তু মই এতিয়া পোষ্ট অফিচৰ পৰা এখন চিঠি অহাৰ কাৰণে চিঠিখন ৰিচিভ কৰিবলগীয়া হৈছে। এই চিঠিখন মই চহী এটা কৰি পেলাই এতিয়া ৰিচিভ কৰিম। এক মিনিট, ক'ত কৰিব লাগিব চহীটো? ফাইনেলি চিঠি এখন আহিছে মোলৈ। চিঠিখন পিক আপ কৰিলোঁ, চাইন কৰি দিলোঁ বাৰু। এতিয়া চিঠিখন খুলি চাব লাগিব কি আহিছে, ক'ৰ পৰা আহিছে, কি কথা। ফাইনেলি মেচিনে গছ কেনেকৈ কাটে আপোনালোকক দেখালোঁ, আৰু দেখাম অকণমান। কিমান কম সময়ৰ ভিতৰত আধুনিক প্ৰযুক্তিবিদ্যাৰ যোগেদি কিমান কম সময়ৰ ভিতৰতে গছ কাটি শেষ কৰিব পাৰি। কিন্তু গছ কটাটো একচুৱেলি প্ৰকৃতিক ধ্বংস কৰা। কিন্তু হ'লেও মই কাটিবলগীয়া হ'ল, খুবেই দুখিত। আজি এজোপা গছ মই কাটিছোঁ, কিন্তু হ'লেও তাৰ বদলি মই আজি 10টা পুলি গছ ৰুবলৈ চেষ্টা কৰিম। বনাঞ্চল ধ্বংসটো প্ৰকৃতি ধ্বংস কৰা হয়, কিন্তু মোৰ কিছু অনিষ্ট কৰিব বুলি ভাবি পেলাই গছজোপা কাটিবলগীয়া হ'ল। গছজোপা কটা মানে প্ৰকৃতি ধ্বংস কৰা, কিন্তু মোৰ প্ৰকৃতি ধ্বংস কৰা কোনো মানসিকতা নাই। তথাপিতো মোৰ নিজৰ লোকচান হ'ব, মানে খুবেই ক্ষতি হ'ব। ওচৰতে ঘৰটো আছে, এই ঘৰটো মানে প্ৰভাৱ পৰিব। মানে যেতিয়া বাৰিষা, মানে যেতিয়া ফাগুনত বতাহ বওঁতে গছজোপাই মোৰ ঘৰখন অনিষ্ট কৰিব বুলি ভাবি পেলাই মই গছজোপা কাটিছোঁ। কিন্তু কোনো মোৰ প্ৰকৃতি ধ্বংস কৰাৰ কোনো মানসিকতা নাই। গছ কটাটো একচুৱেলি বনাঞ্চল ধ্বংস কৰাটো, গছ কটাটো বহুত বেয়া কথা। কিন্তু মই কৰিছোঁ কিহৰ কাৰণে, যে মোৰ কোনো লোকচান নহওক সেই বুলি ভাবি পেলাই। কিন্তু আজি গছ মই কাটিছোঁ যদিও মই মনত এইটোকে সংকল্প লৈ কাটিছোঁ যে মই এই গছজোপা কটাৰ পৰিৱৰ্তে 10টা গছপুলি ৰুম আজি। সেইটোকে পৰিকল্পনা লৈ পেলাই মই গছজোপা কাটিছোঁ। কোনো মই প্ৰকৃতি ধ্বংস কৰিম বুলি ভাবি পেলাই হেৰি কৰা নাই আচলতে। কিন্তু মই মনত খুবেই দুখ পাইছোঁ যে গছজোপা কাটিবলগীয়া হ'ল, ইমান ডাঙৰ এজোপা গছ কাটিবলগীয়া হ'ল। তথাপিতো গছজোপা কাটিলোঁ, কিন্তু এতিয়া কটাটো হৈ গ'ল, কটাৰ কাম হৈ গ'ল। আপোনালোকক ভিডিঅ'টো দেখালোঁ। কিন্তু এতিয়া মোৰ তৃতীয় কাম হৈছে যে মই এটা 10টা গছপুলি আজি কেনেকৈ মই ৰুব পাৰোঁ। 10টা গছপুলি ৰুই পেলাই প্ৰকৃতিক আকৌ পৰিপূৰ্ণ কৰিম। সেইটোকে লৈ পেলাই ভিডিঅ'টো মই এতিয়া আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদিও বেয়া পায়, কিবা খং অভিমান আহে, তাত কমেণ্ট কৰি আপুনি জনাব যে মই গছজোপা কিয় কাটিলোঁ। তাৰ মই ৰিপ্লাইটো নিশ্চয় দিম। থেংক ইউ।